शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिविद्यानगम्यं वन्दे विष्णु भवभयहरं सर्वलोके कनाथम। কবিতাৰ শিৰোনাম কুৰুক্ষেত্ৰ। কৃষ্ণ। মই কবি পাৰ্থবিজয় বৰুৱা, যোৰহাট। কুৰুক্ষেত্ৰত সমবেত হৈছিল বহু ৰথী মহাৰথী আৰু অগণন বীৰ। ঢাল তৰোৱাল ধনুকাঁড়ৰ চিকমিকনিত ম্লান পৰিছিল সেইদিনা সূৰ্যৰ পোহৰ। অগণন শৰীৰৰ তেজেৰে ৰাঙলী হ'বলৈ সাজু হৈছিল আকাশ বতাহ, সাজু হৈছিল সকলো ছিঙিবলৈ বান্ধোন সম্পৰ্কৰ। পাঞ্চজন্য শংখৰ ধ্বনিৰে আৰম্ভ হ'ল যুদ্ধ। শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, গান্ধীৱ ধৰা তুমি, গান্ধীৱ ধৰা তুমি, গান্ধীৱ ধৰা তুমি। গুৰু দ্ৰোণই যি শিকাইছিল তাৰ পৰীক্ষা আজি দিয়া তুমি। দুৰ্যোধনৰ শক্তিশালী সেনাক মহিমুখ কৰা তুমি। আৰু তোমাতকৈ যে ডাঙৰ বীৰ পৃথিৱীত কোনো নাই, সেয়া প্ৰতিপন্ন কৰা তুমি। সখা কৃষ্ণৰ কথা শুনি অশ্ৰু নিগৰি পৰিল অৰ্জুনৰ। ক'লে, হে মাধৱ, নিজৰ কুল, নিজৰ ভাই বন্ধু কেনেকৈ মই হত্যা কৰিম? মোক কোলাত তুলি ডাঙৰ কৰা পিতামহ ভীষ্মক, কেনেকৈ হত্যা কৰিম? মোক অস্ত্ৰ শস্ত্ৰৰ শিক্ষা দিয়া মোৰ গুৰুজনক। হে মাধৱ, মই নোৱাৰিম মই। এই বুলি খহি পৰিল গান্ধীৱ অৰ্জুনৰ। শুনি বচন সখাৰ ক'লে শ্ৰীকৃষ্ণই, যুদ্ধৰ পৰিণাম কি হ'ব সেয়া তুমি নাভাবিবা। যুদ্ধ কৰা তোমাৰ কৰ্ম, সেয়া তুমি কৰি যোৱা। ইষ্ট মিত্ৰ ভাই বন্ধু, এয়া কেৱল মায়াৰ খেলা। যেতিয়ালৈকে সাৰথি মই আছো, সকলো শংকা তুমি ত্যাগ কৰা। কথা শুনি ভগৱন্তৰ
কথা শুনি ভগৱন্তৰ ভাবুক হৈ পৰিল অৰ্জুন। ক'লে, হে মধুসূদন, হে মাধৱ, ভাতৃহত্যা, বৃদ্ধ হত্যা, ভাতৃহত্যা, বৃদ্ধ হত্যাৰ পাপ লাগিব মোক। আজি যুদ্ধ জিকি ৰাজ্য পায়ো কি লাভ হ'ব মোৰ? তেজৰ ৰংসনা সিংহাসনত বহি শান্তি হ'ব জানো মোৰ? নালাগে মোক এনে বিজয়, নালাগে মোক ৰাজ্য, নকৰো মই এনে কুকৰ্ম মাধৱ, নকৰো মই যুদ্ধ। য'ত পিন্ধিব লাগিব শ শ মোৰ বাই ভনীয়ে বগা সাজৰ আৱৰণ, সেই বগা সাজৰ আৱৰণ। তাকে শুনি ভগৱন্তই দিলে অৰ্জুনক গীতা জ্ঞান। ক'লে, সকলো মায়া কেৱল ময়েই ব্ৰহ্মজ্ঞান। মোৰ পৰাই সকলো আৰম্ভ, মোতেই সকলো শেষ। যি আশ্ৰয় লয় মোৰ, তাৰ সকলো পাপ হ'ব শেষ। যি আশ্ৰয় লয় মোৰ, তাৰ সকলো পাপ হ'ব শেষ। বিশ্বৰূপ দৰ্শন কৰাই দিলে অৰ্জুনক এই ব্ৰহ্মজ্ঞান। জ্ঞান লৈ শংকা দূৰ হৈ উঠালে অৰ্জুনে গান্ধীৱ আৰু বাণ। ধৰ্ম ৰক্ষাৰ্থে যুদ্ধ কৰিলে ভগৱন্তৰ ইচ্ছাক সন্মান। অধৰ্মৰ ওপৰত এনেদৰে ধৰ্মৰ বিজয় হ'ল ধৰ্মৰ পুনঃ উদ্ধাৰ। কৃষ্ণ। ধন্যবাদ।